শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু ত্ৰাহান্ত্ৰ বিনাই নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। সত্যই ঈশ্বৰ তত্ত্ব। ৰাম কাৰি লোক তমু গুণে ভৰা নিচ যে নাই ত্ৰিশয় লাজয় অভিমান কৰে ধৰ্ম কাৰ্যে ঈশ্বৰে বিমুখৰয় নিৰাকাৰ হৰি সাকাৰ বিভূতি সাধু গুৰুৰ পেৰয় ঈশ্বৰ স্বৰূপ জানি সি সবাত কৰিও সদায় আশ্ৰয় সাধু গুৰুজনে ঈশ্বৰ বিমুখী সেৱা ভক্তি নাচৰয় অক্ষক ভাৱেৰে অভিমানী হৈয়া তমগুণী পশু হয় সাধু গুৰু নিন্দি সব মনুষ্য সংসাৰে পতন হয় সকলো প্ৰাণী হিংসা কৰে তাক নপাৱে কোনো আশ্ৰয় অন্ত সময়তো তাৰ অভিমানী নৰাখে জানি তাক ঈশ্বৰ কৃপাও সিজনে হেৰায়া ভোগেবাসী যাত্ৰনাক ঈশ্বৰৰ তত্ত্ব সংক্ষেপে ইমানি সত্য পথেদি লুঠাই অনন্ত প্ৰভুৰ গুণ কিৰা কৰ্ম বাহুল্যে শাস্ত্ৰ পাই শুনা নৰ নাৰী স্বৰূপ কাহিনী ঈশ্বৰ মহিমা মাজত
কোনোৱে কদাপি নাপায় অসীমা অসীম প্ৰভু অনন্ত ভক্তি বলে মাত্ৰ ঈশ্বৰৰ কৃপা পাবৰ কৰি যত্ন গুৰুৰ বাচবে বিনয় শ্ৰদ্ধাৰে জিজ্ঞাসা লভি তত্ৰ যদি ভাগ্য ভালে সৰ্বদা ইচ্ছুক ভজিও ঈশ্বৰ নাম লাজয় অভিমান সমস্ত্ৰেতে জীৱা পূৰ্ণ হৈব মনস্কাম ভক্তি ভাৱে নিত্ৰে নাম স্মৰিবা তেজিবা লাজ বেলাহ সৌভাগ্য লভিবা বিঘ্নি নিবৰ্তিবা ই কাৰ্যে কৰা উৎসাহ কহে কৃষ্ণকান্তে গোবিন্দৰ দাসে সত্য পথ হৰি নাম কৰিবা স্মৰণ নোহোৱা পতন ডাকি বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম যিবিলাক অহংকাৰী লোক তেওঁলোক তম গুণেৰে আৱৰি থাকে অজ্ঞান আন্ধাৰে আৰু তেওঁলোকৰ বৰ নীচ তেওঁলোকৰ লাজ অভিমানত তেওঁলোকৰ ধৰ্ম কাৰ্যত ঈশ্বৰ সদায় বিমুখ হয় নাস্তিক পয়ন কাৰণে তত্ত্বজ্ঞান নাই দেখাক দেখি যায় নিৰাকাৰ হৰি তেখেতৰ সাকাৰ বিভূতি যে গুৰু সাধু গুৰু ৰূপে তেখেত ৰয় এই ঈশ্বৰৰ স্বৰূপ গুৰু ভকতৰ আশ্ৰয়তে পায় সাধু গুৰুৰ সকল ঈশ্বৰ কেতিয়াও বিমুখ নহয় সদায় ঈশ্বৰ কৃষ্ণৰ ভক্তি আচৰণ কৰে আৰু যিসকলে আখৰ ভাৱেৰে অভিমান কৰে তেওঁলোকে এই সংসাৰত তমগুণী পশু হয় যেনে বাঘ সিংহ সাধু গুৰুক নিন্দি এওঁলোক এই সংসাৰত পতন হয় সকলো প্ৰাণীয়ে সেই তামসিক গুণী লোকক হিংসা কৰে আৰু কোনো ঠাই নিদিয়ে আৰু অন্তৰ সময়তো সেই অভিমান কেতিয়াও তেওঁ দূৰ নহয় আৰু সেই অভিমান ৰাখিলেও সেই অভিমানে মৃত্যুক ৰাখিব নোৱাৰে আৰু ঈশ্বৰ কৃপাও তাত নিমিলে শেহত আহি বহু নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় যে আমাক
ঈশ্বৰ কৃষ্ণৰ নাম মহিমাৰ কথা আমি সাধুগুৰু ভকত বৈষ্ণৱত সদায় আলাপ আলোচনা কৰিব লাগে, তেখেতৰ গুণ মহিমা। কৃষ্ণৰ নাম গুণ কৈ পেলাই কোনেও সীমা শেষ কৰিব নোৱাৰে। তেখেতৰ গুণ মহিমা অসীম অনন্ত। কেৱল ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ বলতহে তেখেতৰ কৃপা পায়। যত্ন অভ্যাসত গুৰু আশ্ৰয় এই গোটেই কথাখিনি পায়। গুৰুত বিনয় আৰু শ্ৰদ্ধাভাৱেৰে ভক্তি কৰি ঈশ্বৰ তত্ত্ব ল'লে আমাৰ ভক্তিৰ দিশত সুগম হয়। যে ভাগ্যৰ কাৰণে আমি ভাগ্যক ধীৰাই থাকিব নালাগে। আমি ঈশ্বৰ কৃষ্ণৰ নাম ল'বৰ কাৰণে সদায় ইচ্ছুক হ'ব লাগে আৰু ঈশ্বৰৰ নাম গুণ সদায় আমি স্মৰণ কৰিব লাগে। লাজ অভিমান এই সকলোবিলাক এৰি পেলাই আমি আগবাঢ়িলে আমাৰ যেনি সুদৃঢ় বিশ্বাস হয়, তেতিয়া গৰাকীয়ে মনোবাঞ্ছা লোকসকলক পূৰণ কৰে। ভক্তিভাৱেৰে নিতৌ আমি তেখেতক আমি স্মৰণ কৰিব লাগে। লাজ এলাহ অভিমান এইবিলাক আমাৰ শৰীৰৰ পৰা এৰিব লাগে। তেতিয়া পৰম সৌভাগ্য আহি উপস্থিত হয় আৰু সকলোৰ বিঘিনিবিলাক এই ৰাজ্যৰ পৰা সকলোবিলাক নাইকিয়া হয়। যত দেখা পুত্ৰ পত্নী সবে মায়াময়, কৃষ্ণে সে পৰম তত্ত্ব জানিবা নিশ্চয়। আমি যিমানবিলাক পুত্ৰ পত্নী যিমানবিলাক ফুৰিছোঁ চাকিছোঁ মাটি বাৰী আদি কৰি সকলোবিলাক মায়া। যে ঈশ্বৰ কৃষ্ণইহে পৰম তত্ত্ব জানি পেলাই গুৰু আশ্ৰয়ত আমি তেখেতক আমি ভক্তি কৰিলে কল্যাণ হয়। অগ্নিহোত্ৰ কৰে যিটো পঢ়ে 4 বেদ, যত মহাদান আদি কৰি অবিচ্ছেদ, সকলো নিষ্ফল যাৰ লৰিল বচন, হেন জানি সত্যপ্ৰভু কৰিও ৰক্ষণ। সত্যে উধক অসত্য অধোগতি, হেন জানি সত্যক ৰাখিবে কৰা মতি। এই কথাখিনি শৈবাৰাণীয়ে হৰিচন্দ্ৰক কৈছিলে। যেতিয়া বিশ্বামিত্ৰক গৰুৰ দক্ষিণা দিবলগীয়া হয়, তেতিয়া হৰিচন্দ্ৰক শৈবাই সত্যক ৰক্ষা কৰিবৰ কাৰণে নিজৰ পত্নীয়ে আহ্বান কৰিছে নিজৰ স্বামীক, যে যি অগ্নিহোত্ৰ 4 বেদ পঢ়ে, যিমানবিলাক মহাদান অনাবৰতে কৰি থাকে, যে সকলো নিষ্ফল হয় যদি বচন লৰি গ'ল। সেইকাৰণে সত্যক বাহিৰে ভিতৰে আমি ৰক্ষা কৰিব লাগে। আত্মা ঈশ্বৰ কৃষ্ণৰ নাৰায়ণক, তেতিয়াহে ধৰ্মৰ ৰক্ষা পৰে। নহ'লে আমাৰ ধৰ্ম নৰয়। সত্যই ঊৰ্ধ্বগতি হয়, অসত্যই অধোগতি। সেইকাৰণে আমি ঈশ্বৰ সিদ্ধি বাহিৰে ভিতৰে আমি সত্যক ব্ৰত কৰি তেখেতৰ নাম গুণ ল'লেই উত্তম হয়। ইমানটা কৈ আমি ৰাখি যাব বিচাৰিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰো আমি দৌৰা হয়, হে হৰে মোক ৰাখো হে নমানি, ক্ষমিও কৃপাময় ৰাম, ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।